নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতম ন্যায়ালয়ে কিছু সময় পূৰ্বে ওয়াকফ সংশোধনী আইন সন্দৰ্ভত শুনানি সম্পূৰ্ণ কৰিছে। এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ। এই সময়ছোৱাত ওয়াকফ বোৰ্ডত কোনো সদস্য নিযুক্তি দিব নোৱাৰিব চৰকাৰে। পৰৱৰ্তী শুনানিলৈকে ওয়াকফৰ স্থিতিত কোনো সংশোধন কৰিব নোৱাৰিব চৰকাৰে। ওয়াকফ সংশোধনী আইনক লৈ শুনানি সম্পূৰ্ণ কৰিছে আজি। মুছলিম পক্ষ কেন্দ্ৰই দাঙি ধৰিছে নিজ নিজ যুক্তি। সলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ স্থিতি। উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে দিব লাগিব উত্তৰ। 5 মেত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। আন এটা খবৰ, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি কৰা হ'ব। 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ। অংগনবাড়ী কৰ্মী আৰু সহায়িকাক প্ৰদান কৰা হ'ব এককালীন সাহায্য। কাৰ্বি আংলঙত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ বিজ্ঞাপন সন্দৰ্ভত গুগলৰ বিস্ফোৰক তথ্য। 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত গুগলে সমগ্ৰ বিশ্বৰ পৰা আঁতৰাইছিল 1.7 কোটি নিৰ্বাচনী বিজ্ঞাপন। ভাৰতত বন্ধ কৰিছিল 29 লাখ বিজ্ঞাপন একাউণ্ট। 2024 চনত বিজেপিয়ে গুগলৰ মালিকানাধীন প্লেটফৰ্মত বিজ্ঞাপনৰ বাবে ব্যয় কৰিছিল 156.95 কোটি টকা। গুগলৰ বাৰ্ষিক বিজ্ঞাপন সুৰক্ষা প্ৰতিবেদনৰ অধীনত প্ৰকাশ পাইছে এই তথ্য। আন এটা খবৰ, 11 এপ্ৰিলৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। উচ্চতম ন্যায়ালয়ৰ এটা সিদ্ধান্তক লৈ প্ৰত্যক্ষভাৱে ন্যায়পালিকাক সমালোচনা কৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। তেওঁৰ মতে উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে বিধায়িনী দলৰ গৃহীত বিধেয়কৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ সময়সীমা নিৰ্ধাৰণ কৰাৰ কোনো অধিকাৰ নাই। ধনখৰে কৈছে এনে পদক্ষেপ গণতান্ত্ৰিক মূল্যবোধৰ বিৰোধী আৰু ন্যায়াধীশসকলে ছুপাৰ পাৰ্লিয়ামেণ্টৰ দৰে কাম কৰিছে। 11 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত কৈছিল যে ৰাষ্ট্ৰপতিয়ে বিধায়িনী দলে গৃহীত বিধেয়কৰ ওপৰত অনিৰ্দিষ্ট কাললৈ সিদ্ধান্ত স্থগিত ৰাখিব নোৱাৰে। ন্যায়াধী জে.বি. পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে নিৰ্দেশনা দিছিল যে ৰাজ্যপালৰ দ্বাৰা প্ৰেৰিত বিধেয়কৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে 3 মাহৰ ভিতৰত নিজৰ মতামত প্ৰকাশ কৰিব লাগিব। যদি 3 মাহৰ ভিতৰত সিদ্ধান্ত লোৱা সম্ভৱ নহয় তেন্তে পলমৰ কাৰণ সংশ্লিষ্ট ৰাজ্যক জনাব লাগিব। একে নিৰ্দেশ ৰাজ্যপালসমূহৰ বাবেও জাৰি কৰা হৈছে। উপ ৰাষ্ট্ৰপতি ধনখৰে এই নিৰ্দেশক অগ্ৰহণযোগ্য বুলি অভিহিত কৰিছে। আন এটা খবৰ, বিজেপিৰ বিৰুদ্ধে আন দলৰ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰদানৰ অভিযোগ। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিমটো দিন। অন্তিম দিনটোৰ পূৰ্বেই শাসকীয় দল বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ মনোনীত পঞ্চায়ত প্ৰাৰ্থী মৌচুমী দাসে। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিনতেই বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে শুৱালকুছি জিলা পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছিত আঞ্চলিক সদস্যৰ পদত আছে 2গৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
ইয়াৰে এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী আনহাতে আনগৰাকী প্ৰাৰ্থী হৈছে তৃণমূল কংগ্ৰেছৰ মৌচুমী দাস। প্ৰাৰ্থীগৰাকীৰ নিজ বাসগৃহত আহি বিভিন্ন প্ৰলোভন দিয়াৰ লগতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে মৌচুমী দাসে। আনকি তেওঁলৈ সমৰ্থন জনোৱা সমৰ্থক সকলৰ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ সকলো কৰ্তন কৰা হ'ব বুলি ভাবুকি দিয়াৰ অভিযোগ প্ৰাৰ্থীগৰাকীৰ। মৌচুমী দাসে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় হোৱাটো নিশ্চিত হ'ব পাৰিব, যাৰ বাবে মৌচুমী দাসক এনেদৰে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি দলৰ নেতা পালি নেতাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা পুলিচৰ। কংগ্ৰেছ প্ৰাৰ্থীৰ স্বামীক এনকাউণ্টাৰৰ ভাবুকি। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বঁটা তীব্ৰতৰ হোৱাৰ সময়তেই ভাৰতীয় জনতা পাৰ্টি আৰু অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী বাহিনীকহে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী বুলি তোলাৰ অভিযোগ কংগ্ৰেছৰ। ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হৈ থকা ঘটনা কেইবাটাও উদাহৰণ দাঙি ধৰিছে। কেৱল বৰহমপুৰ সমষ্টিতে 3টা জিলা পৰিষদত 3গৰাকীকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক আৰক্ষীয়ে প্ৰত্যক্ষভাৱে শাৰীৰিক মানসিক নিৰ্যাতন চলাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাইছে বুলি উল্লেখ কৰিছে। আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই অভিযোগ কৰিছে, পাহাৰ আৰু বিটিয়াৰ অঞ্চলক বাদ দি চাৰিওফালে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। এই সংবাদমেলৰ পাছতেই কংগ্ৰেছ নেতৃত্বই পোনে পোনে ডিজিপি অফিচলৈ আৰক্ষীৰ বেশু ভাঙি আগবাঢ়িছে। শ্বেখ হাছিনাৰ দৰেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জীৰ পুনৰ গৰ্জন। মুছলমানৰ অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব বিজেপিয়ে, নহ'লে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দৰেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জীয়ে কৈছে, কাৰোবাৰ ব্যক্তিগত ধৰ্মীয় সম্পত্তিৰ ওপৰত চকু দিয়াৰ অধিকাৰ কাৰো নাই। ভাৰতীয় সংবিধান বিজেপিৰ সংবিধান নহয়। ৱাকফ আইনক লৈ মমতা বেনাৰ্জীৰ স্পষ্ট মন্তব্য। আন এটা খবৰ, অসমত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক গুণ্ডালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাইছে। দাদাগিৰি নচলিব অসমত, অসমৰ ৰাইজে বিচাৰ কৰিবই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নিজে নিজে হোৱা নাই, অসমৰ মানুহে, অসমৰ ভোটাৰে, অসমৰ জনতাই বনাইছে। গতিকে অসমৰ জনতাৰ হিতৰ বাবে কাম কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কঠিয়াতলী জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক আটক কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰাৰ্থিত্ব লাভৰ পাছত ভয় ভাবুকিৰ সন্মুখীন হৈছিল বৰ্ণালী। কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ চলচলিৰ বাসগৃহত আশ্ৰয় লৈ থকাৰ সময়তে আটক কৰা হৈছে বৰ্ণালী দেৱীক। ডিজিপিক সাক্ষাতৰ বাবে যোৱাৰ পথতেই ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈক বাধা দিছে আৰক্ষীয়ে। ন্যায় বিচাৰি ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পকেটৰ পৰা আৰক্ষীক দৰমহা নিদিয়ে। অসমৰ জনতাৰ টেক্সৰ পইচাৰেই অসম আৰক্ষীক দৰমহা দিয়া হয়। গতিকে হিমন্তৰ মতে নচলিব অসম আৰক্ষী। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিবলৈ যদি আৰক্ষীক নিৰ্দেশনা দিয়ে, আৰক্ষীয়ে সেই কাম কৰিব নোৱাৰিব।